আমি যোৱা ফেব্ৰুৱাৰী 2024 পৰা ইয়াতে আমাৰ যি জেল লেণ্ড আছিল তাতে আমি মাল্টি ক্ৰপিঙৰ ওপৰত গুৰুত্ব দিওঁ। আগতে ইয়াতে ট্ৰেডিশ্যনেল ক্ৰপিং কৰিছিলে, যিহেতু আমি মাল্টি ক্ৰপিঙৰ গুৰুত্ব দিওঁ, যেনে আমি যোৱাটো বছৰত সৰিয়হ খেতি কৰিছোঁ, লগতে আমি বেঙেনা খেতি কৰিছোঁ, লগতে বিভিন্ন কবি খেতি কৰিছোঁ। আমি মাল্টিপল ক্ৰপিঙৰ লগতে আৰু আমি ক্ৰপ ৰটেশ্যনৰ ওপৰতো গুৰুত্ব দিছোঁ। আমি এটা টিম এটা হয়, মই ইয়াৰ যোগেদি আমাৰ মাননীয় অধীক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিম। ৰিফৰ্মেশ্যনৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ, কিয়নো যিসকল আৱাসী ইয়াতে আছে এদিন নহয় এদিন ওলাই যাব, তেওঁলোকক যদি আমি সংস্কাৰ দিব পাৰোঁ, তেওঁলোকক যদি আমি ভকেশ্যনেল ট্ৰেইনিং দি পঠাব পাৰোঁ, তেওঁলোকে নিশ্চয় যেতিয়া ওলাই যাব লাভান্বিত হ'ব। ইয়াৰ দ্বাৰা সমাজখনো লাভান্বিত হ'ব। এই কাম কাজ কৰোঁতে আমাৰ বৰপেটা জিলা প্ৰশাসন তথা আমাৰ বৰপেটা এগ্ৰিকালচাৰ বিভাগেও যথেষ্ট সহায় কৰিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মাকৈখিনি প্ৰায় আমাৰ ফল আহি গৈছে, অনাগত প্ৰায় এমাহৰ ভিতৰত আমি মাকৈখিনি উঠাব পাৰিম। এইটো আমি তেনেকৈ ট্ৰেডিশ্যনেল পদ্ধতি বাদ দি মাল্টি ক্ৰপিং এণ্ড ক্ৰপ ৰটেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ। গোটেই পৰিৱেশটো এটা পৰিষ্কাৰ হৈ আছে। তেওঁলোকৰ আৱাসী তেওঁলোকে জড়িত হৈ থাকে এই বাগিচাখনৰ লগত বা বিভিন্ন তেওঁলোকে কামত জড়িত হৈ থাকে, আৰু এই কৰ্মৰ জৰিয়তে তেওঁলোকৰ এটা মনত উৎসাহ আহে বা এটা জীয়াই থকাৰ বা ওলাই গৈ এটা ভাল জীৱন বা নতুন জীৱন যাপন কৰিবলৈ এটা তেওঁলোকৰ সপোন এটা আহে। আৰু লগতে ফুলখিনি দেখিলে, যিহেতু আমি ষ্ট্ৰেছত থকা যায়, প্ৰত্যেকটো মানুহ আমি ষ্ট্ৰেছত থাকোঁ, এই ফুলখিনি দেখাৰ পিছত এটা পজিটিভ ভাইব এটা নিজে নিজে আহে। যি আমাৰো তেনেকৈ ষ্ট্ৰেছত থকাৰ পিছতো আমাৰো যেতিয়া ফুলখিনি দেখা পাওঁ এটা পজিটিভ ভাইব আহে, বা আৱাসীসকলেও তেওঁলোকে ফুলখিনি দেখাৰ পিছত এটা পজিটিভ ভাইব তেওঁলোকৰ মনত আহে। যোৱাকালি এখন ৱাল মেগাজিনো আমি আৰম্ভ কৰিছোঁ। তাতে আমি বিভিন্ন আমাৰ আৱাসীয়ে তেওঁলোকে ছবি যিবিলাক আঁকিছে বা তেওঁলোকে মনৰ যিটো ভাৱ ছবিৰ দ্বাৰা প্ৰকাশ কৰিছে, ছবি প্ৰকাশ এটা আমি ৱাল মেগাজিনত তেওঁলোকক আমি লিপিবদ্ধ কৰাইছোঁ।